Hello everyone, welcome to the class. আজি আমি class 11 or relation function যেটো chapter হেতু chapter বিষয়ে আলোচনা কৰিম. So let's start. Relation কি হয়? Relation means সম্পৰ্ক. অসমীয়াত সম্পৰ্ক বুলি কোৱা হয়. এই ৰিলেশনটো কি হয়? আমি হেতু এটো সেশনত বুজিম আৰু Cartesian products of sets এটো কি হয় হেতু আমি বুজিম আৰু কিছুমান example আমি চাম. এতিয়া আমি চাও relation কি হয়? আমি আমাৰ ডেইলি লাইফত আমি কিছুমান ৰিলেশন পাওঁ কিছুমান সম্পৰ্ক পাওঁ যেনে মা দেউতা ভন্টি ভাইটি এইবিলাক আমাৰ ৰিলেশন ঠিক তেনেদৰে আমি মেথছত নাম্বাৰৰ ক্ষেত্ৰতো কিছুমান ৰিলেশন পাওঁ যেনেদৰে a টু b কে ডাঙৰ হ'ব পাৰে a টু c কে সৰু হ'ব পাৰে l লাইনডাল m ৰ লগত প্যাৰেলাল হ'ব পাৰে l লাইনডাল n ৰ লগত পাৰপেন্ডিকুলাৰ হ'ব পাৰে সো এইবিলাক ৰিলেশন তো আমি কিছুমান ৰিলেশনৰ বিষয়ে আমি স্টাডি কৰিম এতিয়া আৰু কাৰ্টেজিয়ান প্ৰডাক্ট কি হয় তাৰ বিষয়ে অলপ আলোচনা কৰিম আমি এটা এক্সাম্পল চাওঁ আমি এটা সেট লৈছো a আৰু এটা সেট লৈছো b এই সেটটোত কি আছে এটো এটা কুকুৰ হয় এটা ডগ আৰু এটা মেকুৰী এটা কেট আৰু ইয়াত এটো চিকেন আৰু এটো এটা বটল ওয়াটাৰ বটল তো এই সেটটোত a গিটা আছে আৰু b সেটটোত a গিটা আছে এতিয়া আমি a আৰু b যদি আমি কাৰ্টেজিয়ান প্ৰডাক্ট কৰো কাৰ্টেজিয়ান প্ৰডাক্ট আমি ডেফিনিশনটো চাম কিন্তু তাৰ আগতে কাৰ্টেজিয়ান প্ৰডাক্টটো কি হয় হেতু বিষয়ে আমি এবাক জানি লওঁ প্ৰডাক্ট বুলি কলে আমি কি বুজো প্ৰডাক্ট কৰা মাল্টিপ্লিকেশন আমি বুজো তেতিয়া হলে আমি a টো লগত আমি ফাৰ্ষ্টত a টো মাল্টিপ্লাই কৰিম এটো পালো নেক্সট a টোৰ লগত আকৌ a টো কৰিম দেন এটো পালো নেক্সট আকৌ আমি a টোৰ লগত a টো কৰিম এটো পালো আৰু a টোৰ লগত এটো কৰিম এটো পালো এতিয়া আমি ডেফিনিশনটো চাওঁ given two non-empty sets p and q দুটা সেট আছে p আৰু q non-empty set non-empty means তাহাতৰ কি আছে এলিমেন্ট আছে বা অবজেক্ট আছে the Cartesian product p into q Cartesian product টো কিহে ডিনোট কৰে p into q দুটা সেট আমি p আৰু q লৈছো এখানে p into q লৈছো যদি বেলেগ কিবা সেট থাকে a আৰু b যদি থাকে তেতিয়া হলে আমি কি লম a into b লম is the set of all ordered pairs ordered pair means দুটা থাকিব ordered pair বু কেনেকে লিখে এনেকে লিখে a, b এলিমেন্ট বিলাক কেনেকে লিখে এনেকে লিখে এবিলাক কি হয় ordered pair তো the Cartesian product p into q is the set of all ordered pairs of elements from p and q p and q p আৰু q যিকিটা এলিমেন্ট থাকিব হে এলিমেন্ট বিলাকৰ যিবিলাক ordered pair আমি পাম এনেকুৱা ধৰণৰ যিবিলাক আমি ordered pair পাম হে ordered pair বিলাককে কি বুলি কয় Cartesian product বুলি কয় p into q কি হ'ব এনেকে লিখে p, q স্মল ব্ৰেকেটৰ ভিতৰত আৰু p টো কত আছে এই p টো p হয় আৰু এই q টো q হয় যেনেকে এই কুকুৰটো কৰ হয় এই ডগ টো হয় সেট a আৰু এই চিকেন টো হয় সেট b সিমিলাৰলি এই কেট টো হয় সেট a আৰু এই ওয়াটাৰ বটলটো হয় সেট b এতিয়া ধৰিলা আমি আৰু এটা এক্সাম্পল লওঁ যদি আমি এটা সেট লওঁ a is equal to তিনটা কালাৰ যদি আমি লওঁ red blue and white আৰু b সেটটো যদি আমি লওঁ b, c, d এতিয়া যদি আমি a cross b উলিয়াও that means Cartesian product যদি এই দুটা সেটৰ যদি আমি Cartesian product উলিয়াও তেতিয়া হলে কি হ'ব আমি কি বিলাক পোৱাৰ আমাৰ চান্স আছে প্ৰথমে red হ'ব red টো প্ৰথমে লম red স্মল ব্ৰেকেট দিম কমা b লম b ললো আকৌ কমা লিখিম আকৌ স্মল ব্ৰেকেট লিখিম আকৌ red লম c লগত কৰিম তো এইবিলাক কি হয় এইবিলাক ordered pair বুলি কয় ইহঁতক কি বুলি কয় ordered pair means দুটা আছে একাৰণে দুটা বুলি কয় আৰু ইহঁত দুটাৰ মাজত কিবা ৰিলেশন হ'ব আমি হেবিলাক ৰিলেশন এস্টাবলিশ কৰি পেলাই আমি কি উলিয়াইছো Cartesian product উলিয়াইছো সিমিলাৰলি আকৌ কি হ'ব red, d হ'ব and so on এনেকে গৈ থাকিব লাষ্টৰ টাৰ্মটো কি হ'ব white and d লাষ্টৰ টাৰ্মটো হ'ব white, d এটো হ'ব এতিয়া আমি কেটামান পইণ্টৰ বিষয়ে চাওঁ আৰু কেটামান এক্সাম্পলৰ বিষয়ে আলোচনা কৰো ফাৰ্স্ট পইণ্টটো হৈছে two ordered pairs are equal if and only if
the corresponding first elements are equal to the second elements are also equal. That means দুটা ordered pair ধৰি ললো a, b আৰু c, d. এই দুটা কেতিয়া ইকুৱেল হ'ব? এই দুটা ইকুৱেল কেতিয়া হ'ব? কন্ডিশনটো কি হয়? যেতিয়া a is equal to c হ'ব আৰু b is equal to d হ'ব। ইয়াৰ ফাৰ্স্ট এলিমেন্টটো ইয়াৰ লগত ইকুৱেল হ'ব লাগিব আৰু ইয়াৰ সেকেন্ড এলিমেন্টটো ইয়াৰ সেকেন্ড এলিমেন্ট লগত ইকুৱেল হ'ব লাগিব। তেতিয়াহে দুটা অৰ্ডাৰ পেয়াৰ আমি কি বুলি কম? ইকুৱেল বুলি কম। নেক্সট, if there are p elements in a, যদি এটা সেট লৈছো a আৰু ইয়াত এলিমেন্টস কিমান আছে? p আছে। তাৰ মানে নাম্বাৰ অফ elements of a is equal to কিমান? p। and q elements in b, আৰু এটা সেট লৈছো b, তাত এলিমেন্ট কিমান আছে? নাম্বাৰ অফ elements of b is q। then there will be pq elements in a cross b। তে যদি আমি a সেটটো আৰু b সেটটো আমি কাৰ্টেছিয়ান প্ৰডাক্ট উলিয়াও তেতিয়াহলে আমি কিমান এলিমেন্ট পাম তাত? pq। that means number of elements of a cross b is equal to কিমান হ'ব? pq হ'ব। তাৰ মানে ইয়াত যদি দুটা আছে, তাৰ মানে ইয়াত যদি দুটা আছে আৰু ইয়াত যদি তিনটা আছে, আমি কিমান পাম? 2 into 3 is equal to 6 পাম। next, if a and b are non-empty sets and either a or b is an infinite set, a আৰু b দুটা non-empty set হয়, তাৰ মানে ইয়াত এলিমেন্ট আছে, ইয়াতো এলিমেন্ট আছে, আৰু ইহঁতৰ কোনোবা এটা যদি ইনফাইনাইট হয়, ধৰি ললো এটো ইনফাইনাইট হয়, ইনফাইনাইট মানে অসীম হয়, এটো a সেটটো যদি অসীম হয় তেতিয়াহলে কি হ'ব? দেন a cross b কি হ'ব? ইনফাইনাইট হ'ব। তে যেতিয়া আমি কাৰ্টেছিয়ান প্ৰডাক্ট উলিয়াম a cross b, তেতিয়া এটো কি হ'ব? ইনফাইনাইট হ'ব। বিকজ ইয়াতো ইনফাইনাইট এলিমেন্ট আছে আৰু ইয়াৰ ইনফাইনাইট এলিমেন্টে কাৰ লগত প্ৰডাক্ট কৰিব লাগিব? b এলিমেন্টৰ লগত। তো গতিকে ইয়াত ইনফাইনাইট আছে, সেইকাৰণে a cross b উলিয়ালো আমি কি পাম? ইনফাইনাইট নাম্বাৰ অফ এলিমেন্টস পাম। এতিয়া যদি আমি এটা সেট লওঁ a আৰু তাৰ যদি আমি কাৰ্টেছিয়ান প্ৰডাক্ট উলিয়াও 3 টাইমছ a cross a, তেতিয়াহলে আমি কি পাম? আমি তিনটা থকা পাম, a, b, c এনেকুৱা পাম। আৰু এনেকুৱা বিলাক ক'ত থাকিব? a, b, c এইবিলাক ক'ত থাকিব? a এলিমেন্ট হয়। তো ধৰি লোৱা ইয়াত a, b আছে, ইয়াত c, d আছে, ইয়াত only e আছে। তেতিয়া কি হ'ব? ফাৰ্স্ট আমি কাৰ্টেছিয়ান প্ৰডাক্ট যদি উলিয়াও কি হ'ব? a, c, e হ'ব। তিনটা থকা পালোনে? আৰু এই তিনটা থকা বিলাকক কি বুলি কয়? অৰ্ডাৰ ট্ৰিপলেট বুলি কয়। যেনেকৈ দুটা থাকিলে কি বুলি কয়? a, b যদি থাকে তেতিয়াহলে কি বুলি কয়? অৰ্ডাৰ পেয়াৰ। আৰু যদি তিনটা থাকে তেতিয়াহলে ক'ব অৰ্ডাৰ ট্ৰিপলেট। এটা এক্সাম্পল নাম্বাৰ 1 টো চাওঁ। if x plus 1, y minus 2 is equal to 3, 1, find the values of x and y. Since the ordered pairs are equal, ইয়াত ইকুৱেল চিন আছে দেখিছানে? ইয়াত ইকুৱেল চিন আছে, that's why কি এই অৰ্ডাৰ পেয়াৰ দুটা ইকুৱেল বুলি কৈছে। আমি লাষ্ট স্লাইডত পঢ়িছিলো যে দুটা অৰ্ডাৰ পেয়াৰ যেতিয়া ইকুৱেল হয়, ইহঁতৰ ফাৰ্স্ট এলিমেন্টটো ইয়াৰ ফাৰ্স্ট এলিমেন্টৰ লগত ইকুৱেল হয় আৰু ইহঁতৰ সেকেন্ড এলিমেন্টটো ইয়াৰ সেকেন্ড এলিমেন্টৰ লগত ইকুৱেল হয়। সেইকাৰণে x plus y is equal to 3 and y minus 2 is equal to 1 হ'ল। তাৰ পৰা আমি 1 টো ইফালে গ'লগে, 3 minus 1 হ'ল 2 হ'ল, আৰু y minus 2 is equal to 1 হ'ল, আৰু 2 টো ইফালে মাইনাস হৈছে, ইফালে গ'লে কি হ'ব? প্লাস। তেতিয়াহলে y is equal to 3 পালো। নেক্সট এক্সাম্পলত কৈছে if p is equal to abc and q is equal to r, form the sets p into q আৰু q into p আমাক উলিয়াব লাগে। তো p into q আমি কেনেকৈ উলিয়াম? ফাৰ্স্টত a r হ'ব, b r, then c r, a r, b r and then c r, আৰু q into p আমি কেনেকৈ উলিয়াম? এতিয়া আমি উল্টাকে যাম। r a, then r b, then r c, এইকেইটা পালো। এতিয়া আমাক কি কৈছে? are these two products equal? p into q আৰু q into p দুটা ইকুৱেল হয় নাই হেতু দিছে আমাক। আমি চাও দুটা ইকুৱেল হয় নাই? দুটা ইকুৱেল হয় জানো? ইয়াত ar আছে, ইয়াত ra আছে, দুটা ইকুৱেল নহয়। সেইকাৰণে since by definition of equality of ordered pairs, দুটা ইকুৱেল হ'বলে দুটা অৰ্ডাৰ পেয়াৰ যদি এইখিনি আৰু এইখিনি যদি ইকুৱেল হ'বলে হয় তেতিয়াহলে কি হ'ব লাগিব? ar, a, r is equal to r, a হ'ব লাগিব। but ইয়াত a is not equal to r। সেইকাৰণে কি কৈছে? by the definition of equality of ordered pairs, the pair a, r is not equal to the pair r, a। তেতিয়াহলে আমি কি পালোগে? যে p into q is not equal to q into p। however the number of elements in each set will be same। কি হ'ব? ইয়াত তিনটা আছে, ইয়াতো তিনটা আছে। next, এটা সেট দিছে আমাক a is equal to 1 to 3 and b is equal to 3, 4 and c is equal to 4, 5, 6। আমাক এটো উলিয়াব লাগে।
ফাৰ্ষ্টত আমি যেটো ব্ৰেকেটৰ আছে আমি হেতু উলিয়াই লম b ইন্টাৰসেকশন c উলিয়াই লম b ইন্টাৰসেকশন c উলিয়ালে কি পাম দুইটাত থকা এলিমেন্ট কি আছে 4 আছে 4 পালো এতিয়া আমি এই b ইন্টাৰসেকশন c টু কাৰ লগত মাল্টিপ্লাই কৰিম a লগত আমি যেতিয়া মাল্টিপ্লাই কৰিম আমি কি পাম 1 4 1 2 3 আছে আৰু আমি কিহৰ লগত মাল্টিপ্লাই কৰিব লাগে only 4 ৰ লগত 1 4 পাম এটা 1 4 2 4 2 4 and 3 4 তিনটা পালো এটুই নেক্সট এতিয়া আমাক উলিয়াব লাগে a cross b ইন্টাৰসেকশন a cross c আমি a cross b উলিয়াই ললো এটো পালো আৰু a cross c উলিয়াই ললো এটো পালো এতিয়া আমি দুইটা ইন্টাৰসেকশন কৰিম তাৰ মানে দুইটাতে সেম যিকিটা আছে অৰ্ডাৰ পেয়াৰ আমি হেকিটা লম 1 3 ইয়াত আছে কি নাই 1 4 ইয়াত আছে 1 4 ইয়াত আছে দেন 2 4 ইয়াত আছে 2 4 ইয়াত আছে আৰু 3 4 ইয়াত আছে 3 4 ইয়াত আছে তো আমি যিকিটা কমন এলিমেন্ট ইন্টাৰসেকশন কৰিছো এখানে কমন এলিমেন্ট কিটা ইয়াত ললো আৰু এটা সেট ফৰ্ম কৰিলো এটো আমি উলিয়ালো নেক্সট এতিয়া আমাক উলিয়াব লাগে a cross b union c ফাৰ্ষ্টত আমি b union c টো উলিয়াই লম b union c উলিয়ালে কি হ'ব 3 4 ইয়াত 4 টো দুটা আছে আমি এটাই লম 3 4 5 6 আমি লাষ্ট সেটছৰ চেপ্টাৰটো আমি পঢ়িছিলো কেনেকে ইউনিয়ন উলিয়াই কেনেকে ইন্টাৰসেকশন উলিয়াই এতিয়া আমি কি কৰিম a সেটটো এতিয়া আমি a সেটটো লগত মাল্টিপ্লাই কৰিম 1 1 3 1 4 1 5 1 6 2 4 3 4 এনেকে আমি গুটেকিটা উলিয়াম আৰু গুটেকিটা উলিয়াই আমি এটো পাম নেক্সট আমি a cross b উলিয়াম যেটো ব্ৰেকেটত দিয়া থাকিব আমি হেতু ফাৰ্ষ্টত কৰি লম a cross b আমি উলিয়াই লম কিমান পাম a cross b আমি লাষ্টত উলিয়াইছিলো আগতে এটো a cross b আমি উলিয়াইছিলো এটো পাইছিলো দেন a cross c আমি আগতে উলিয়াইছিলো কিমান পাইছিলো a cross c এটো পাইছিলো এতিয়া দুইটা আমি ইউনিয়ন কৰি দিম তাৰ মানে দুইটাত থকা আমি সেট বিলাক লৈ লম দুইটাত থকা আমি এলিমেন্ট বিলাক লৈ লম তো এইবিলাক এলিমেন্ট আমি লৈ ললো এই আমি কি পালো a cross b ইউনিয়ন a cross c নেক্সট এক্সাম্পল 4 p এটা সেট দিছে আৰু তাত এলিমেন্ট দুটা আছে 1, 2 আমাক কি উলিয়াব লাগে p into p into p তাৰ মানে 3 times ইয়াৰ লগত কাৰ্টেছিয়ান প্ৰডাক্ট উলিয়াব লাগে তেতিয়া হলে আমি কি পাম 1, 2 cross 1, 2 cross 1, 2 এটা কি পাম আমি ফাৰ্ষ্টত 1 1 1 1, 1, 1 পাম again আমি কি পাম again আমি কি কৰিম ইয়াৰ পৰা আমি 1 লম আৰু ইয়াৰ পৰা 1 লম ইয়াৰ পৰা আমি 2 লম তেতিয়া কি আহিব 1, 1, 2 again আমি কি কৰিম ইয়াৰ পৰা আমি 1 লম আৰু ইয়াৰ পৰা আমি 2 লম আৰু ইয়াৰ পৰা আমি কি লম 1 লম তেতিয়া কি হ'ব 1 2 1 তো এনেকৈ আমি কৰি গৈ থাকিলে কিটা পাম ইয়াৰ পিছত আমি 1 2 2 পাম 2 1 1 পাম 2 1 2 পাম এন্ড 2 2 1 পাম তো আৰু 2 2 2 পাম তো এইটোৱে p cross p সেট 2 নেক্সট এক্সাম্পল 5 ইয়াত কি কৈছে if r is the set of all real numbers বাস্তৱ সংখ্যাৰ যেটো বাস্তৱ সংখ্যাবিলাক হে বাস্তৱ সংখ্যাবিলাকৰ সেটটো কি হৈছে r আমি এটো পাইছো what do the Cartesian products r cross r and r cross r cross r represent এই কিটা কি ৰিপ্ৰেজেন্ট কৰে আমাক হেতু দিছে এতিয়া আমি যদি r cross r উলিয়াও এনেকুৱাটা পাম x y এটা পাম আৰু হে x টো কৰ হ'ব হে x আৰু y টো কৰ হ'ব r ৰ হ'ব মানে বাস্তৱ সংখ্যা কোনোবা এটা হ'ব কি হ'ব আমি নাজানো কোনোবা এটা হ'ব বাস্তৱ সংখ্যাৰ ভিতৰতে x আৰু y টো কি হয় বাস্তৱ সংখ্যা হে তাৰ ভিতৰতে কিবা এটা হ'ব x আৰু y তো এনেকুৱাটা পাম আৰু এটো কি ৰিপ্ৰেজেন্ট কৰিব which represents the coordinates of all the points তাৰ মানে coordinates means কি আমি যদি এনেকে গ্ৰাফ এটা আকো এখন 2 dimensional space 2 dimensional means x y আছে এফালে কি এফালে x আৰু এফালে y আমি যদি ইয়াতে পইণ্টটা লওঁ এটো জনিবা 2 এটো জনিবা 3 তো এই পইণ্টটো কি হ'ব 2, 3 তাৰ মানে কি x, y তো হেতুৱে কৈছে যে x, y টোৱে আমি ইয়াত জিয়ে ভ্যালু নলওঁ আমি 2 dimensional স্পেচত মানে ইয়াত xy প্লেনত আমি কি কৰিব পাৰিম পুট কৰিব পাৰিম তো হেতুৱে হৈছে কি হেতু r cross r টোৱে হেতুৱে ৰিপ্ৰেজেন্ট কৰে নেক্সট r cross r টোৱে কি ৰিপ্ৰেজেন্ট কৰে the set which represents the coordinates of all the points in 3 dimensional space এটোৱে যেনেকে 2 dimensional স্পেচত আমাক কয় তেনেকে 3 dimensional স্পেচটো কেনেকুৱা হ'ব এনেকুৱা এটো z আৰু এটো x এনে এটো y তো আমি যদি ইয়াত পইণ্টটা লওঁ
তো ইয়াৰ পইণ্টটো যেনিবা ইয়াৰ পইণ্টটো যেনিবা 1 2 and 3 তো হেতুৱে xyz এ ইয়াৰ ভ্যালুটো ৰিপ্ৰেজেন্ট কৰিছে তো হেতুৱে r cross r উলিয়ালে আমি এটা কি পাম অৰ্ডাৰ ট্ৰিপলেট পাম যিটোৱে কি ৰিপ্ৰেজেন্ট কৰিব 3 ডাইমেনশনাল স্পেচৰ পইণ্ট বিলাক ৰিপ্ৰেজেন্ট কৰিব আমাক কি দিয়া আছে a cross b দিয়া আছে if a cross b is equal to p, q, p, r and m, q, m, r আৰু আমাক a b সেট দুটা উলিয়াব লাগে আমি জানো যে ফাৰ্স্ট এলিমেন্টটো সদায় ক'ৰ থাকে ফাৰ্স্ট সেটটো থাকে এই ফাৰ্স্ট এলিমেন্ট বিলাক ফাৰ্স্ট সেটটো থাকে তেতিয়ালে আমি ফাৰ্স্ট সেটটো আমি কি পালো a হয় আৰু তাৰ ফাৰ্স্ট এলিমেন্ট হলে কি p পাম ইয়াতো p আছে ইয়াতো m আছে তাৰ মানে p আৰু m আৰু যিকিটা সেকেন্ড হয় আৰু যিকিটা সেকেন্ড এলিমেন্ট q r হেবিলাক কি সেকেন্ড সেটটোৰ এলিমেন্ট হয় তো সেকেন্ড সেটটো ইয়াত কি আছে b আছে আৰু তাৰ এলিমেন্টবোৰ কি পালো আমি q r so that's all for today's video আজি কাৰণে ইমানেই আছিল যদি তোমালোকে কিবা বুজি নাই পোৱা কমেন্ট বক্সত ক'ব পাৰা লাইক এণ্ড সাবস্ক্ৰাইব থ্যাংক ইউ বাই